আমি বাজেটত কোৱাৰ দৰে এটা নতুন সিদ্ধান্ত এটা আমি ললো সেইটো হল অইল ইণ্ডিয়া লিমিটেড IOC মেদান্ত এওঁলোকে যেতিয়া অইল এক্সপ্লোৰ কৰে বা তেল আহৰণ কৰে তেওঁলোকক সৰু ৰিগ এটা খান্দিব অকণমান মাটি লাগে কিন্তু আগত প্ৰৱণতা আছিল যে বহুত ডাঙৰ বিঘা মাটি একুৱাৰ কৰি লোৱা হয় আৰু যদি তেল তাতে নাপায় মাটিটো খেতিয়কৰ পৰাও গ'ল চৰকাৰেও মাটিটো নাচায় এক প্ৰকাৰ মাটিটোত কোন বহি যায় ঠিক নাই এতিয়াৰ পৰা আমি কৈছো যে তেল আহৰণৰ কাৰণে আপোনালোকে ভূমি অধিগ্ৰহণ কৰিব নালাগে যিমান জাগাত ৰিগটো বহুৱাব লাগে মালিকৰ লগত ডাইৰেক্টলি কথা পাতি লওক চৰকাৰ ইয়াত তেতিয়া সোমাব যেতিয়া মালিক আৰু আপোনালোকৰ কথা বতৰা ফেইল হ'ব আদাৰৱাইজ মালিক আৰু আপোনালোকে মিলি মাটিৰ মালিক অইল ইণ্ডিয়া মাটিৰ মালিক ONGC প্ৰত্যক্ষভাৱে কৰি লওক আৰু আজি আমি কৈছো যে ল্যান্ড ৰিক্লাসিফিকেশনো কৰিব নালাগে তেলৰ ক্ষেত্ৰত বা তেল আহৰণৰ ক্ষেত্ৰত যদি তলত তেল আছে আমাক ইনফৰমেশন দিয়ক মালিকে জনাই দিয়ক যে মোৰ কোনো আপত্তি নাই আৰু আপোনালোকে কাম কৰি গৈ থাকক অৰ্থাৎ আজি তেল সংগ্ৰহৰ কাৰণে যিটো মাটিৰ সংগ্ৰহৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ ব্যুৰক্ৰেটিক ৰেড টেপিজিম আছিল আজি সেইটো একেবাৰে নোহোৱা হৈ গ'ল এতিয়া ভূমিৰ মালিক আৰু অইল ইণ্ডিয়া দুইটাই প্ৰত্যক্ষভাৱে নিজৰ ভিতৰত কথা পাতি তেওঁলোকে কাম শেষ কৰিব পাৰিব ইয়াত DC ADC আৰু কোনো প্ৰয়োজন নাই গভৰ্ণমেণ্টৰ প্ৰিমিয়ামটো তেওঁলোকে খালি জমা দি দিলে হ'ল ইয়াৰ ফলত খুব কম মাটিতে কামখিনি হৈ যাব আৰু DC SP ADC ল্যান্ড একুইজিশন এই প্ৰক্ৰিয়াবিলাক নাথাকিলে মানুহে খুব সাধাৰণভাৱে এই কামবিলাক কৰিব পাৰিব গতিকে আজি আমি সিদ্ধান্ত লৈছো কিন্তু কৰবাত যদি তেল আছে মাটিৰ মালিকৰ লগত অইল ইণ্ডিয়াৰ সমস্যা হৈয়ে আছে সমাধান হোৱা নাই লাষ্টতহে DC সোমাব আজি কেবিনেটত আমি চাহ উদ্যোগৰ 200 বছৰ সেলিব্ৰেশন যেটো আমি পালন কৰি আছো সেই সংক্ৰান্তত অসমৰ 7 লাখ চাহ শ্ৰমিকক প্ৰতিগৰাকী চাহ শ্ৰমিককে 5000 টকাকৈ দিয়াৰ বাবে এটা সিদ্ধান্ত লয় আৰু ইয়াত শ্ৰমিকৰ লগত চাহ বাগানত কাম কৰা কৰ্মচাৰীসকলেও ইয়াত এই 5000 টকাৰ এককালীন সাহায্য পাব 200 বছৰ চাহ উদ্যোগৰ কৃতজ্ঞতা হিচাপে আৰু ইয়াৰ বাবে কেবিনেটে 342 কোটি টকা অনুমোদন কৰে আৰু আপোনালোকে জানে যে স্কিমটোৰ নাম আমি দিছিলো এটিকলি দুটিপাত এই আঁচনিটোৰ বাবে প্ৰয়োজনীয় 342 কোটি টকা আজি আমাৰ ৰাজ্য চৰকাৰে মঞ্জুৰ কৰে এডভান্টেজ অসমৰ সময়ত মেদান্ত হস্পিটালে অসমত এখন চিকিৎসালয় স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল আজি কেবিনেটে তেওঁলোকৰ যিটো ইনভেষ্টমেন্ট প্ৰপোজেল আছিল 800 crores 800 কোটি টকা তেওঁলোকে গুৱাহাটীত ব্যয় কৰিব আজি কেবিনেটে সৰুসজাই ষ্টেডিয়ামৰ ঠিক লগতে থকা চৰকাৰী ভূমি আমি মেদান্ত হস্পিটালৰ কাৰণে আবলটন কৰাৰ সিদ্ধান্ত লৈছো আৰু তেওঁলোকে এটা নতুন সিস্টেম আনিব খুজিছে সন্মুখত মেদান্ত হস্পিটাল থাকিব লগত 100খন প্ৰসূতি আৰু শিশুৰ হস্পিটাল থাকিব আৰু লগতে এখন 5 ষ্টাৰো বহাব যাতে বাহিৰৰ পৰা মেডিকেল টুৰিজিমৰ কাৰণে যদি বাহিৰা ৰাজ্যৰ পৰা কোনোবা আহে যাতে 5 ষ্টাৰ খনতে তেওঁলোকে থাকিব পাৰিব আৰু ট্ৰিটমেন্ট ল'ব পাৰিব এইটো এটা অসমত মেডিকেল টুৰিজিম প্ৰতিষ্ঠাৰ কাৰণে ডাঙৰ এটা সিদ্ধান্ত লেমন ট্ৰী হোটেল বুলি যিখন আছে সেইখন তেওঁলোকে লগত লৈ আহিব 500 বেডেড হস্পিটাল হ'ব 100 বেডেড মাতৃ আৰু প্ৰসূতিৰ হস্পিটাল হ'ব আৰু লগতে লেমন ট্ৰী এখন তেওঁলোকে হোটেল স্থাপন কৰিব
আৰু টোটেল 2700 স্থানীয় নিযুক্তি হ'ব। It will pave way for 2,700 employment. এই গোটেই তেওঁলোকৰ লগত আজি আমি ইনভেষ্টমেণ্ট যিখন আমাৰ উদ্যোগ বিভাগে এম্পাৱাৰ কমিটিৰ জৰিয়তে কৰে, সেই ইনচেন্টিভ লেণ্ড এলটমেণ্ট এই গোটেইখিনি আজি আমি মঞ্জুৰি দিওঁ। এতিয়া তেওঁলোকে নিজৰ কাম আৰম্ভ কৰিব পাৰিব।